মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে আপোনালোকৰ আটাইতকৈ প্ৰিয় বেহাৰবাৰীৰ যোনজনে লিখে তেখেত আজি আমাৰ মাজত আছে আৰু হেতু বহুত ডাঙৰ কথা মোৰ কাৰণে বিশেষকৈ আৰু তেখেত আছে পল্লৱ পৱন বৰা আৰু পোনপটীয়াভাৱে আপোনালোকে তেওঁৰ লগত কথাও পাতিব পাৰিব আৰু যেহেতু কৈছো এই বেহাৰবাৰীৰ কথা আৰু পল্লৱ পৱন বৰা আজি পুৱাই পুৱাই শুই উঠি আহি আমাৰ ষ্টুডিঅ'ত যেহেতু হাজিৰ হৈছে ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখত পল্লৱ পৱন বৰা হাজিৰ আৰু স্বাগতম জনাইছো সুপ্ৰভাত আৰু আগতীয়াকৈ ধন্যবাদ এটা জনাইছো যে ইমান ব্যস্ততাৰ মাজতো আহি পেলাই অকনমান সময় দিয়াৰ কাৰণে আসলতে মইহে আপোনাক ধন্যবাদ জনাব লাগে এইখন সুযোগ দিয়াৰ কাৰণে আপোনালোকক সুপ্ৰভাত জনালো অনুষ্ঠান চাই থকা সকলো দৰ্শকক সুপ্ৰভাত আৰু যিসকল শুই আছে তেওঁলোককো দিছো শুৱাৰ পৰা উঠি পেলাই ভগাই ললে আৰু ক'বলৈ গ'লে যেহেতু মানে আচলতে গম পাইছে যে শুই থকা সকলকো দিছে যেহেতু জাগিবৰ সময় হৈ গৈছে কাৰণ পুৱাৰ আড্ডা আৰম্ভ হৈ গৈছে আৰু পল্লৱ পৱন বৰা যেহেতু ইয়াত হাজিৰ হৈ গৈছে দৰ্শক বহুতে 7টা বজাৰ পৰা ফোন কৰিয়ে আছে আৰু এজন দৰ্শকৰ লগত কথা পাতিলো নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে সুপ্ৰভাত অংশুমান দা মই তেজপুৰৰ পৰা শ্ৰী ৰঞ্জিত বৰদলৈ কৈছো হয় নমস্কাৰ বৰদলৈ ডাঙৰীয়া নমস্কাৰ আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে পল্লৱ পৱন বৰা ডাঙৰীয়া বৰা ডাঙৰীয়া নমস্কাৰ নমস্কাৰ আপোনাক সুপ্ৰভাত জনাইছো সুপ্ৰভাত আপোনালৈ থাকিল থেংক ইউ খুব সুন্দৰ এখন ধাৰাবাহিক আপোনালোকে উপহাৰ দিছে ৰাইজক থেংক ইউ আমি যথেষ্ট আমোদ লাভ কৰোঁ সেই ধাৰাবাহিকখন চাই আৰু আপোনাৰ যিটো তাতে কে ছাৰৰ যিটো চৰিত্ৰ সেইটো আমাৰ আটাইতকৈ প্ৰিয় থেংক ইউ তেখেতৰ যিটো চৰিত্ৰত মানে কৰি আছে তাতে সেই চৰিত্ৰটো যাতে সলনি নহয় নাই সলনি নহয় এনেকেই থাকক আৰু এনেকেই আমি বিচাৰোঁ থেংক ইউ ধন্যবাদ থাকিল থেংক ইউ ধন্যবাদ আপুনি পুৱাই পুৱাই আমালৈ ফোন কৰাৰ বাবে আৰু কথাটো হৈছে যাৰ আচলতে কলমৰ যোনটো ডাইৰেকশ্যন সেইমতেই চলে গোটেই শিল্পীসকল আৰু তেওঁলোকৰ কথাবিলাকতো জানিমেই বেহাৰবাৰীৰ কথা বহুত জানিবলগীয়া আছে আৰু আৰম্ভণি কৰিছোহে ব্ৰেক এটা লৈ ল'বলগীয়া আছে ঠিক আছে আৰু ব্ৰেক এটা ঠিক আছে আমাৰ এজন দৰ্শকো আছে লাইনত তেখেতৰ লগতো কথা পাতিম কিন্তু পল্লৱ পৱন বৰাৰ আচলতে জাৰ্ণিটো বহুত ৰোমাঞ্চকৰ জাৰ্ণি এটা আৰু ভেৰাইটিজ আৰু চব ফিল্ডতে কাম কৰাৰ নিচিনা এটা অভিজ্ঞতা আছে ভ্ৰাম্যমান জগতৰ পৰা বৰ্তমান টেলিভিছন জগত তাৰ আগতে MSR গ্ৰুপৰ নাটক আৰু কবিতা ৰিচাইটেশ্যন এইবিলাকতো আছেই আৰু ঘৰখনৰ বিষয়ে বিশেষকৈ দেউতা মোৰ ঘৰ নগাঁও জিলাৰ চামগুৰি বুলি কয় চামগুৰিত মোৰ দেউতা এতিয়া ঢুকাইছে প্ৰয়াত অতুল চন্দ্ৰ বৰা তেখেতেও লিখামলৈ গৈছিলে পেছাগতভাৱে তেওঁ ষ্টেটিষ্টিকেল অফিচাৰ আছিল এগ্ৰিকালচাৰ কিন্তু দেউতা সাহিত্য সংস্কৃতিৰ লগত খুব জড়িত হৈ আছিল নিজে নাটক লিখিছিল খুব ভাল ভাল নাটক কবিতা প্ৰবন্ধ আচলতে দেউতা এটা মানে জ্ঞানৰ ভাণ্ডাৰ বুলি ক'লেও ভুল কোৱা নহ'ব আৰু দেউতাৰ সেইখন আশীৰ্বাদ লৈ চাগে এতিয়া আগবাঢ়ি আছোঁ দেউতাই মোক ইয়ালৈ আনিলে আৰু আমাৰ এনেকুৱা আছিল মোৰ মা আছে ভানু বৰা মোৰ এজনী ভণ্টি আছে শ্যামলিমা বৰা ভাইটি পলাশ পৰাণ সিও স্ক্ৰিপ্ট লিখে চিনেমাৰ আৰু এটা ভাগিন আছে ইক্ষু বুলি কয় খুব মৰম কৰোঁ তাই ঘৰখনৰ সৰুৰ পৰা এটা সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ আৰু আমাৰ এনেকুৱা সময় হৈছিলে এটা সময়ত মানে দেউতাই নাটক লিখে মই ডাইৰেকশ্যন কৰোঁ নিজে এক্টিং কৰোঁ ভণ্টিয়ে এক্টিং কৰে ভাইটি এক্টিং কৰে আৰু লগত দুটামান লৈ পেলাই আমি নিজে হেৰি কৰোঁ কম্পিটিশ্যন যাওঁ তেনেকুৱা এটা পৰিৱেশৰ মাজতে ডাঙৰ দীঘল হৈছে এটা ফোন আছে আমাৰ এজন দৰ্শকৰ মই তেওঁৰ লগতো কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে সুপ্ৰভাত অংশুমান মই নয়নজ্যোতি শৰ্মাই ক'লো বেংগলোৰৰ পৰা হয় নমস্কাৰ কেনেকুৱা ভালে আছে হেল্ল' ভালে আছে একদম অতিপাত ভাল আজিতো ভাল বুলি গম পাইছে যিহেতু আমাৰ মাজত আছে পল্লৱ পৱন বৰা আচ্ছা হয় দেখি আছো হয় বেহাৰবাৰী আউটপোষ্টৰ তেওঁ স্ৰষ্টা বুলি ক'ব লাগিব এইকণ সময়ত হয় বেহাৰবাৰী আউটপোষ্টখনটো চাই ভালেই লাগে এখনে তেওঁক দেখাবলৈ ফোন কৰিছো থেংক ইউ ধন্যবাদ আপুনি পুৱাই পুৱাই আমালৈ ফোন কৰাৰ বাবে আৰু আমি বহুত কথা পাতিবলগীয়া আছে কিন্তু আমাৰ ব্ৰেকবিলাক অলপ বাঢ়ি গৈছে যিয়ে নহওক আমি এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছত আকৌ আপোনালোকৰ সন্মুখত হাজিৰ কৰাই দিম পল্লৱ পৱন বৰাক এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ মাজত আছে পুৱাৰ আড্ডাৰ অতিথিৰ আসনত পল্লৱ পৱন বৰা ডাঙৰীয়া আৰু
তেখেতক মানে আচলতে টিভি স্ক্ৰীণত দেখা মাত্ৰকে বহুতে ফোন কৰিয়ে আছে আৰু বহুতে হয়তো গম নাপায় আৰু ময়ো আচলতে পল্লৱ পৱন বৰাক অকণমান ভব্য গব্য ওখ পাখ প্ৰকাণ্ড মানুহ এটা বুলি ভাবি আছিলোঁ মানে আচলতে নামটোৰো অকণমান ডাঙৰ যেন লাগে আৰু আচলতে কথা কামবিলাকো বহুত ডাঙৰ ডাঙৰ চাইজৰ মানুহবিলাকৰ নিচিনা লাগে যিয়ে নহওক আমাৰ এজন দৰ্শকো আছে লাইনত আৰু পাতিবলগীয়া আছে ভ্ৰাম্যমানৰ কথাও যি কি নহওক তেখেতৰ লগত কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' সুপ্ৰভাত 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 মই ধেমাজিৰ পৰা বিদ্যুৎ ফুকনে ক'লোঁ হয় নমস্কাৰ 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 হেল্ল' হেল্ল' হয় কওক মই বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ থেংক ইউ আপোনাকো ধন্যবাদ জনাইছোঁ ফোন কৰাৰ বাবে আৰু গুড মৰ্ণিং 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 আপুনি ইমান ধুনীয়াকৈ বেহৰবাৰীখন উপস্থাপন হেল্ল' হয় কওক আপোনাৰ মাতটো অলপ মানে কাটি কাটি আহিছে যি কি নহওক আপুনি পুৱাই পুৱাই আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ আৰু ৰাইজেতো ফোন কৰিয়ে আছে আৰু বহুতৰ ফোন আমি ল'ব পৰা নাই তাৰ বাবে দুখিত তথাপিতো আমি পাতি আছিলোঁ ভ্ৰাম্যমানৰ কথা মই মানে পাতিম বুলি ভাবি আছিলোঁ পল্লৱ পৱন বৰা এসময়ত ভ্ৰাম্যমান মঞ্চতো আছিলে ভ্ৰাম্যমানৰ মঞ্চত 2 বছৰমান মই 4 বছৰ আছিলোঁ 4 বছৰ বাপৰে বাপ সেই বিষয়ে অকণমান ক'ব লাগে তাৰপিছত এতিয়া বৰ্তমান ভ্ৰাম্যমান জগতৰ নাট্যকাৰ আৰু ফেমাছ নাট্যকাৰ আৰু যোৱা বছৰৰ বহু চৰ্চিত নাটক বেইমান ভগৱানৰ যোৱাকালি নে পৰহি শেষ হৈছে আৰু পৰহিলৈকে দৰ্শকৰ সমাগম কমা নাই আৰু সেইটো ক্ৰেডিটটো আচলতে মই বিশেষকৈ দিব বিচাৰিম পল্লৱ পৱন বৰাক আৰু কলা কুশলীসকলতো থাকিবই আৰু যিয়ে নহওক আমি ভ্ৰাম্যমানৰ বিষয়ে পাতিম 4 বছৰ ক'ত নে এখনতে নাই 4 বছৰ মই একদম মোৰ প্ৰথম কৰিছিলোঁ এই শৰাইঘাট থিয়েটাৰ তাত 2 বছৰ নেক্সট থাকিলোঁ ইয়াত শংকৰদেৱ থিয়েটাৰ তাৰপিছত থাকিলোঁ ৰাজতিলক তাতে সামৰিছোঁ আৰু 3 বছৰত আচলতে 3খনৰ অভিজ্ঞতা বহুত ডাঙৰ অভিজ্ঞতা মোৰো ইচ্ছা আছে আচলতে কোনোবা এবছৰ মানে ভ্ৰাম্যমানত এদিন থাকি চাম বুলি মানে আচলতে মানে অফাৰবিলাক আহিছে কিন্তু মই নিজেহে যোৱা নাই এতিয়া আৰু আহিব এতিয়া কোৱাৰ পিছত মই নহয় বাৰু তথাপিতো যিয়ে নহওক পল্লৱ পৱন বৰা আছে যিহেতু দৰ্শকো আছে আমাৰ লাইনত আমি কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' মই প্ৰিন্স ভৰালীয়ে কৈছোঁ তিনিচুকীয়া কাকপথাৰৰ পৰা হয় নমস্কাৰ হয় ভাল দাদা একদম অতিপাত ভাল গম পাইছে নহয় কিয় ভাল নহ'ব বাৰু এই নীল পৱন দাই মানে বেহাৰবাৰী আউটপোষ্টৰ হেৰিবিলাক সংলাপবিলাক ইমান ধুনীয়াকৈ লিখে থেংক ইউ চাই ইমান ভাল লাগে মানে কিদৰে সম্ভৱ ইমান 3-4 বছৰ 5 বছৰ লিখি আছে সদায় ভাল লাগে যে ইমান কেনেকৈ সম্ভৱ কৰি তোলে সেই কথাটো সুধিব বিচাৰিছিলোঁ একদম আচলতে এয়া সম্ভৱ হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আচলতে আমাৰ এই গোটেই বস্তুখিনি সকলো কামতে আচলতে ৰাইজৰ মৰম আৰু আশীৰ্বাদ পালে কেতিয়াবা অসম্ভৱকো সম্ভৱ কৰি তোলা যায় আচলতে মই তেনেকুৱা মোৰ একো ব্ৰেইনো নাই ইমান চিন্তাৰ চৰ্চাও নহয় তথাপিতো কৰি আছোঁ একমাত্ৰ আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদ আৰু কথা হৈছে কি আমাৰ চিৰিয়েলখন সাম্প্ৰতিক কথাবিলাকক লৈ পেলাই কৰি থকা হয় তাৰ ওপৰত চিন্তা চৰ্চা কৰা হয় আৰু প্ৰতিটো মুহূৰ্ততে আমাক গাইড কৰি থাকে ৰাজেশ ভূঞা ৰাজেশ দাৰে কনচেপ্ট ৰাজেশ দাৰ ডিজাইনিং বেহৰবাৰী ৰাজেশ দাৰ মানস পুত্ৰ আচলতে বেহৰবাৰী তো বেহৰবাৰীত সৰু কিবা এটা হ'লে ৰাজেশ দাই নিজৰ মানে সন্তানৰ যিটো কিবা এটা হ'লে কষ্ট পায় নহয় সেইদৰে কেয়াৰ লয় তেওঁ কষ্ট পায় প্ৰতিটো মুহূৰ্ততে বেহৰবাৰীৰ কথাই চিন্তা কৰি থাকে আমাৰ ডাইৰেক্টৰ মনোজ শইকীয়া আমি তেওঁক থিংক টেংক বুলি কওঁ মনোজ শইকীয়া মানুহজনটো আপুনি পাইছে দেখিলে ক'ব নোৱাৰে যে তেওঁ এজন ইমান প্ৰতিভাশালী ইমান মানে জনা মানুহ এজন বুলি তেওঁ ভাবিব নোৱাৰে গোটেই আমাৰ টীমটো সিদ্ধাৰ্থ দা দীপ মণি মুকুতা গোটেই টীমটো আচলতে আমাৰ বেহৰবাৰী আৰু একদম আমি ফেমিলি নিচিনাকৈ থাকোঁ আৰু এইটো এনেকুৱা নহয় যে মই স্ক্ৰিপ্ট ৰাইটাৰ বুলি ময়ে কনচেপ্ট ভাবি মই সেই কৰিম সেইটো নহয় বেহৰবাৰী সকলোৱে চিন্তা কৰে এনি টাইম অকল সেই কথাটো লৈ ব্যস্ত হৈ থাকে কিবা নতুন বস্তু পাওঁ নেকি কিবা পাওঁ নেকি ইভেন এনেকুৱা হয় মনোজ দাই ৰাতি 2-2:30 বজাতে ফোন কৰে কিবা এটা যদি পায় ময়ো ফোন কৰোঁ তেনেকৈ ৰাজেশ দাই ইমান তেখেত ব্যস্ত মানুহ ইমান ব্যস্ত মানুহত অকণমান ৰেষ্ট লোৱাটো তেখেতৰ প্ৰয়োজন কিন্তু কিবা এটা মনত পৰিলে সেই 2:30 ফোন কৰে সিদ্ধাৰ্থ দাহঁতে শ্ব'ৰ মাজৰ পৰা অন ষ্টেজো কেতিয়াবা ফোন কৰে ষ্টেজত শ্ব' কৰি থাকিলে কিবা এটা হ'লে পটককৈ নামি গৈ এনেকুৱা এটা ঘূৰি থাকোঁতে মনলৈ আহিল ভাবিবাচোন চ' তেনেকুৱা আচলতে গোটেইখিনি আমাৰ ইভেন কেমেৰা পাৰ্চন আগতে লাবুদা আছিল এতিয়া অকণ আছে চ' তেওঁলোকেও আমাৰ ছেটত যিখিনি ল'ৰা থাকে ইংতিহঁত আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ ৰাজীৱ খুব সি নতুনকৈ উঠি অহাত খুব ভাল ডাইৰেক্টৰ হ'ব এটা সময়ত চ' গোটেইখিনি মিলি আচলতে বেহৰবাৰী
আৰু তেনেকৈ আমি আগুৱাই গৈ গৈছোঁ লগত আপোনালোকৰ মৰম আশীৰ্বাদে আৰু আবৃত্তিকাৰ পল্লৱ পৱন আবৃত্তিকাৰ পল্লৱ পৱনক আচলতে নগাঁওবাসীয়ে জানে অসম ৰাইজে নাজানে আৰু আবৃত্তিকাৰ পল্লৱ পৱনকো আপোনালোকৰ সন্মুখত আনি দিম আৰু আমাৰ পুৱাৰ আড্ডাত কিন্তু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে পল্লৱ পৱন বৰা যিহেতু আৰু আমি ভ্ৰাম্যমান জগতৰ যোৱা বছৰৰ কাহিনী গম পালোঁৱেই বেইমান ভগৱান আৰু বহুত বিতৰ্কও হৈছিলে চৰ্চিতও হৈছে আৰু ৰাইজে আদৰিও লৈছে অৱশেষত মানে ফাইনেল ডিচিশ্যনটো হৈছে যে আদৰি ল'লে ৰাইজে আৰু এইবাৰ আমি পল্লৱ পৱন বৰাৰ পৰা কি পাম এইবাৰ এখন লিখি আছোঁ সুদৰ্শন থিয়েটাৰতে থাকিব বিষ্ণু যজ্ঞ আচলতে ডাইৰেক্ট ইমান ভাল নাম এটা হৈ গ'লে ৰাইজৰ মাজত এনেও কনফিউজন এটা হৈ যাব আৰু যিহেতু মানে বেইমান ভগৱানটো চৰ্চিত এইবাৰতো বিতৰ্কিত নহয় এইবাৰ বিতৰ্ক হোৱা নাই নহ'লে মই ভাল পাওঁ গোটেই বছৰটো বৰ কষ্ট খালোঁ বিতৰ্কক লৈ যিয়ে ধৰক আৰু এটা ফোন আছে আমি তেখেতক কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' হয়তো আমাৰ সংযোগ বিচ্ছিন্ন হৈছে যিয়ে নহওক আমি পাতি আছোঁ বিষ্ণু যজ্ঞত এইবাৰ ৰাইজে নতুন কি পাব এইবাৰ ভাবিছোঁ অলপ আচলতে কাহিনীটো নতুনত্ব বুলি ক'ব নোৱাৰোঁ কিন্তু তাৰ ট্ৰিটমেণ্টটো অকণমান বেলেগ ধৰণে কৰিছোঁ অকণমান উপস্থাপনটো অকণমান হেৰি কৰিছোঁ আৰু টেকনিকেলি কিছুমান কাম কৰিম বুলি ভাবিছোঁ আৰু এটা খুব এটা ৰিস্ক লৈ পেলাই এটা কাম কৰিম এতিয়া ক'বলৈ অকণ দিগদাৰ সেইটো হয়তো মানে ভ্ৰাম্যমানত হোৱা নাই চেষ্টা এটাহে কৰিম নাজানো কিমান সফল হয় বাকী অকণমান মানে ছ'চিয়েল ইছ্যু এটা লৈ পেলাই এটা ফেমিলিক লৈ পেলাই তেনেকৈ হেৰি কৰিম বুলি ভাবিছোঁ অকণমান বেলেগ ধৰণে চেষ্টা এটা কৰি চাওঁ বুলি ভাবিছোঁ নাজানো এতিয়া ৰাইজে কেনেকৈ আশা কৰিছোঁ খুব ভাল হ'ব আৰু ভাল হ'বই লাগিব যিহেতু পল্লৱ পৱন বৰাৰ কলমেদি আহিব আৰু সেইটো ভাল হ'বই লাগিব আৰু ৰাইজ ৰৈ আছে সেইখনৰ কাৰণে আৰু আশা কৰিম বেইমান ভগৱানৰ দৰে এইখনো ৰাইজে আদৰি লওক আৰু নগাঁৱৰ কথা এতিয়া সিদ্ধাৰ্থ দাহঁতক কেতিয়া লগ পাওঁ আমাৰ মানে কেইটা আচ্ছা সিদ্ধাৰ্থ দাক আচলতে মই বহুত দেৰিকৈ লগ পাইছোঁ নগাঁৱত থাকোঁতে মই মানে স্কুল মই নগাঁৱতে চামগুৰিতে কৰা তাৰপিছতে নগাঁও কলেজৰ পৰা মই ডিগ্ৰী কৰিলোঁ ডিগ্ৰী কৰি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিত মই পঢ়িলোঁ গুৱাহাটী ইউনিভাৰ্চিটি মই PGUC কালচাৰেল ছেক্ৰেটাৰীও আছিলোঁ চ' সেইটো সময়তে নাটক কৰা মই সৰুৰ পৰা মই ক্লাছ 4 বছৰ বয়সৰ পৰাই অভিনয় কৰোঁ নাটক কৰিছোঁ তাৰপিছতে চিৰিয়েল টিৰিয়েল কৰিছিলোঁ নামঘৰীয়া কৰিছিলোঁ মলক গুইন গুইন তেনেকৈ কৰি পেলাই মলক গুইন গুইন উদয় শংকৰ শইকীয়াও আছিলে মই কৰিছিলোঁ মুক্তি গল্পটোত তাত চ' ইউনিভাৰ্চিটিতো বিভিন্ন কাম কাজ নাটক চাটক এনেকৈ কৰি থাকোঁ সিদ্ধাৰ্থ দাক মই মানে এই টিভিতে দেখা দেই প্ৰথম তো মই ক'ৰ কি নাজানো দেই খুব ভাল লাগে তেওঁ গকুল্লা বুলি এখন হেৰি দিছিলে চিৰিয়েল এখন মই খুব চাওঁ খুব বিৰাট ভাল লাগে মোৰ ল'ৰাজন কোন তাৰপিছতে আপোনাৰ লগত একেলগে কৰিলে জানমণি তেতিয়ালৈকে মই নাজানো সিদ্ধাৰ্থ দা নগাঁও বুলি এই তাৰপিছত গম পাইছোঁ নাটক কম্পিটিশ্যন কৰিবলৈ গ'লে চাওঁ আঁতৰৰ পৰা চাওঁ ভাল লাগে মই চাওঁ তাৰপিছতে ইয়াত আহিহে মই সিদ্ধাৰ্থ দাক ভালকৈ লগ পাইছোঁ আৰু এতিয়া খুব এটা মানে সিদ্ধাৰ্থ দা দ্বীপ আমাৰ গোটেই আচলতে টিমটো আৰু গোটেই ৰেঙনি পৰিয়ালৰ খুব এটা বণ্ডিং আছে আমাৰ আৰু আচলতে বেহাৰবাৰী গোটেই টিমটোৰে গোটেই কথাবিলাক মই আগতে আলোচনাটো কৈছোঁ যে খুব পজিটিভ কথাবিলাক আলোচনা কৰে সদায় নতুন কথাবিলাক আলোচনা কৰে যাৰ কাৰণে ৰাইজে এতিয়ালৈকে আদৰি আছে আৰু যিহেতু আবৃত্তিকাৰ হিচাপে মই কৈছিলোঁৱেই এটা সৰু কিবা দুই এফাকি আবৃত্তি কৰি দিব পৰা মনত আছে নেকি আছে 2 লাইনমান আছে সৰুৰ পৰা কৰোঁ আবৃত্তি ইউনিভাৰ্চিটিটো কৰিছে তাত বহুত দিন নাই এতিয়া 2 লাইনমান কৰি দিছোঁ কি কৰোঁ বিপ্লৱী এটাই কৰোঁ ন সেইটোৱে কৰোঁ আগতে কৰিছিলোঁ ভুল হ'লে কি কৰিব আৰু আচ্ছা ৰক্তবৰ্ণ কবিতা নামৰ উদ্দীপ্ত হাজৰিকা আছিলে মই জেপত পিষ্টল লৈ ফুৰোঁ বুলি তেওঁলোকে আগতে নাজানিছিল সিদিনা হঠাৎ মই যেতিয়া শত্ৰুৰ দুৰ্গত বন্দী তেওঁলোকে পঢ়িলে খবৰ মানুহৰ মুখে মুখে হিচ হিচ বতাহত বাগৰি যোৱা গোপন ইস্তাহাৰখনত ঘোষিত হ'ল সামন্তৰ ভঁৰালৰ ধান কাঢ়িবলৈ যোৱা মই এটা ডকাইত লগে লগে মোৰ সদেহ সমূহ সন্ধিপত্ৰক ছিঙি তেওঁলোকে সবাৰ আকাশলৈ থুৱাই দিলে তীব্ৰ ঘৃণাত খুব সুন্দৰ আৰু এজন দৰ্শক আছে আমাৰ লাইনত আমি কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' নমস্কাৰ মই তেলেংগানাৰ পৰা ক'লো হয় নমস্কাৰ হেল্ল'
নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ। আজি আমাৰ পুৱাৰহাটৰ অতিথিৰ আসনত আছে পল্লৱ পৱন বৰা। নমস্কাৰ নমস্কাৰ নমস্কাৰ, নমস্কাৰ। নমস্কাৰ নমস্কাৰ, আপোনাকো নমস্কাৰ জনাইছোঁ। বেহাবাই আউটপোষ্ট আমাৰ প্ৰিয় চেনেল সেইখন থেংক ইউ। প্ৰায় চোৱা হয় হয়। এই ভৱিষ্যতেও যাতে যেনেকে পৱন বতাহ এই বেহাবাই আউটপোষ্ট যাতে ভৱিষ্যতে এনেকে সুন্দৰভাৱে সদায় মানে খুহুতীয়াৰ মাজেৰে আমাক যাতে আমোদ দিয়ে আৰু লগতে যিবোৰ বাস্তৱ জীৱনৰ মানে বাস্তৱ চৰিত্ৰ আপোনালোকে যেনেদৰে ফুটাই তোলে এইখিনি চাই আমি আদৰ্শ কিছুমান ল'ব পাৰোঁ, উপদেশ ল'ব পাৰোঁ। এইখিনি ভাল লাগে চাই। থেংক ইউ। অংশুমান ডাঙৰীয়াকো পুনৰবাৰ নমস্কাৰ জনাইছোঁ। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। ধন্যবাদ আপুনি পুৱাই পুৱাই আমালৈ ফোন কৰাৰ বাবে। আৰু যিহেতু আমাৰ সময় খুব কম আৰু ৰাইজ এতিয়াও কিন্তু ৰৈ আছে, বহুতে ফোনত দুজন লাইনতে আছে। যিয়ে নহওক আজি পুৱাই পুৱাই আমাৰ ইয়ালৈ অহাৰ বাবে ধন্যবাদ। আৰু বিষ্ণু যজ্ঞক আমি ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোৱেই। আৰু বেহাৰবাৰীৰ সদায় নতুন নতুন সৃষ্টিবিলাকতো হৈয়ে আছে আৰু ৰাইজে আদৰি আছে আৰু আদৰি থাকিব বুলি মই আশা কৰিলোঁ। আৰু কে দাক বিশেষকৈ মই এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ। সিদ্ধাৰ্থ দাই মোক কালিয়েই কৈ থৈছিলে যে এটা ক্লিপছ দেখুৱাব পাৰি নেকি, যোনটো ক্লিপছত পল্লৱ পৱন বৰাই নিজেই বেহাৰবাৰীত আচলতে অভিনয় কৰিছিলে। বেহাৰবাৰীটো ওলোৱা হৈছিলে, আচলতে মোৰ চকুত হয়তো পৰা নাছিলে। বেহাৰবাৰী কেতিয়াবা এনেই ওলাওঁ, সিদ্ধাৰ্থ কৈ থাকে ওলোৱা মাজতে, আচলতে সময়ো নাপাওঁ আৰু এতিয়া মনো নাযায় কৰিবলৈ। তাতে চবে যোগাই কেতিয়াবা এনেই ওলাই দিওঁ, এনেকৈ নহয়। যি কি নহওক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ পুৱাৰহাটলৈ অহাৰ বাবে, আমাৰ ৰাইজক সেইকণ সুবিধা দিয়াৰ কাৰণে। যে পল্লৱ পৱন বৰানো কোন সেইটো অন্তত চেহেৰা সতে দেখুৱাই দিছে। নাই, আপোনাক সেইকাৰণে মই একদম শতকোটি প্ৰণাম আৰু ধন্যবাদ চিনাকি কৰি দিলে। যি কি নহওক আমাৰ সময় আজিলৈ কম হৈ আহিল। আজিলৈ মাগিছোঁ বিদায়। সুপ্ৰভাত, ধন্যবাদ।